হেল্ল' গাইছ ৱেলকাম টু এক্সপেক্ট। আজি আহিছোঁ নগাঁও জিলাৰ বৰদোৱা থানত। ইয়াতে এটা আমাৰ এক্সপেক্ট কোম্পানীৰ সম্পূৰ্ণ ৱাশ্বিঙৰ ছেটআপ আৰু এটা আপোনাৰ বাইকৰ ছাৰ্ভিচৰ লিফ্ট আহিছে। আৰু এইটো কেনেকৈ ইনষ্টলেশ্যন কৰিছোঁ, কেনেকৈ কি কৰিছোঁ, আহক গোটেইকেইটা মেচিন আপোনালোকক দেখুৱাই দিওঁ। পোনপ্ৰথমে দেখাব লৈছোঁ যিটো আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা আহিছে 60 লিটাৰ ৱেট এণ্ড ড্ৰাই ভেকুম ক্লিনাৰ। ৱেট এণ্ড ড্ৰাই 60 লিটাৰ ডাবল মটৰৰ সৈতে। তাৰপিছত এইফালে এটা লাগি আছে আমাৰ এক্সপেক্ট কোম্পানীৰ বাইক ছাৰ্ভিচ লিফ্ট বা বাইক ৰেম। এইটো হেভি ডিউটি ৰেম হয় আৰু এইটো কেনেকৈ অপাৰেটিং কৰিম আপোনাক দেখুৱাই। এইটো কানেকশ্যন আপোনাৰ বৰ্ডত লগোৱা আছে, ছিংগল ফেচৰ কানেকশ্যন হয় বাইক ৰেমৰ। আৰু এইটো এয়া মই অন কৰাৰ লগে লগে ইয়াতে এটা ৰেড লাইট আহি গ'ল আৰু অফ কৰাৰ লগে লগে এটা বন্ধ হৈ গ'ল। এতিয়া কি অন কৰিলোঁ, অন কৰাৰ পিছত এইটো গ্ৰীণ লাইট আছে, গ্ৰীণ লাইটটো দবালে আপোনাৰ কেনেকৈ ওপৰলৈ উঠি আহিছে আপোনাৰ ইমান ধুনীয়াকৈ ওপৰলৈ উঠি আহিলে। এইটো বাইক ছাৰ্ভিচ লিফ্ট বা বাইক ৰেম বুলি কয়। আৰু ইয়াৰ লিফ্টিং হাইট হ'ল আপোনাৰ 3.5 ফিট। এইটো চাব পাৰিছে লিফ্টৰ হাইট। আৰু এইটো বুলেটৰ বাবে হেভি ডিউটি ওপৰত চাব পাৰিছে চিলভাৰৰ হেৰিও লগোৱা আছে, চিলভাৰৰ প্লেটো লগোৱা আছে, হেভি ডিউটি হয় বাইক ৰেমটো। আৰু ইয়াতে লকিং চিষ্টেমটো আছে, যিটো আপোনালোকে এনেকৈ লক কৰি দিব পাৰিব। যাতে আপোনাৰ ৱেইট বেছি হ'লে আপোনাৰ তলত নামি নাহে, আপোনাৰ লকিং চিষ্টেম আছে। চাওক লককেইটা কেনেকৈ ধুনীয়া লগাইছে। আৰু এইপিনে আছে আমাৰ এটা এক্সপেক্ট কোম্পানীৰ পৰা অহা নাইট্ৰজেন এয়াৰ ইনফ্লেটৰ অট'মেটিক। চাব পাৰিছে ইয়াতে লিখা আছে অট'মেটিক নাইট্ৰজেন টায়াৰ ইনফ্লেটৰ, মানে এইটো আপোনাৰ নাইট্ৰজেন মেচিন হয়, অট'মেটিক হয়। আৰু ইয়াতে আপোনাৰ চাব পাৰিছে আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা যিটো আপোনাৰ TRP বাটাৰফ্লাই লিফ্ট আহিছে। এইটো চাব পাৰিছে TRP বাটাৰফ্লাই লিফ্ট আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা আহিছে। 15 ফুট লিফ্ট হয় আপোনাৰ। আৰু এইটো আপোনাৰ ছিংগল বুষ্টাৰ হয়, লিফ্টিং হাইট 5 ফিট হয়, 5 ফিট ওপৰত হৈছে। আৰু এটা আপোনাৰ আজিয়ে উদ্বোধনী আছিল আৰু এই গাড়ীখন মাত্ৰ আপোনাৰ ধুই কেনে ওলালোঁ। আৰু ভিতৰতো কিছুমান মেচিনাৰী আছে, মেচিনক আপোনালোকক দেখুৱাই দিওঁ। আৰু GI ফিটিঙৰ যিখিনি কানেকশ্যন চব প্ৰপাৰলি ধুনীয়াকৈ কৰি দিয়া হৈছে। আমাৰ টেকনিচিয়ান আহি লগত থাকি কৰি দিছে। ইমান ধুনীয়াকৈ এটা এটা পাৰ্ট বাই পাৰ্ট এটা কানেকশ্যন কৰি দিয়া গৈছে। ইয়াৰ বাহিৰে আপোনাৰ এইটো আপোনাৰ 160 লিটাৰ হাইড্ৰলিক অইল টেংক, য'ত নেকি ইয়াতে আপোনাৰ 160 লিটাৰ হাইড্ৰলিক অইল ভৰোৱা আছে। আৰু এইটো যে আপোনাৰ যিটো আপোনাৰ TRP বাটাৰফ্লাই লিফ্ট আছে, এইটো অপাৰেটিং হয়। আৰু এতিয়া আপোনালোকক দেখুৱাম বা যিটো দেখাই থাকোঁ, এইটো আমাৰ এক্সপেক্ট কোম্পানীৰ 70 লিটাৰ, আমাৰ এক্সপেক্ট কোম্পানীৰ 70 লিটাৰ ফৰ্ম টেংক 1 ইয়াৰ্ছ ৱাৰেণ্টিৰ সৈতে আপোনাৰ 70 লিটাৰ টেংকিত অকল 200 পৰা 300 ml ফৰ্ম দিয়াৰ পিছত ফৰ্মৰ কেনেকুৱা পাৰফৰ্মেঞ্চ হয় আপোনালোকক প্ৰায়ভাগ ভিডিঅ'ত দেখাই দিয়ক। আজি আকৌ লাগিলে দেখাই আছোঁ এবাৰ। এতিয়া মই আপোনালোকক ফৰ্মিং কৰি দেখুৱাম। এইটো আপোনাৰ যিটো ফৰ্ম টেংক হয়, ফৰ্ম টেংকৰ যিটো বল এইটো মই লাহে লাহে এৰিলোঁ। এইফালে ফৰ্ম ওলোৱা আমাৰ এক্সপেক্ট কোম্পানীৰ ফৰ্মৰ কোৱালিটি চাওক, ইমান ধুনীয়া ফৰ্মিং হৈছে। চাওক এনেকুৱা নহয় যে ফৰ্মটো মাৰাৰ লগে লগে গাড়ীৰ পৰা বাগৰি পৰিছে, পৰা নাই, গাড়ীখনৰ চিটকি আছে। ইমান হেভি কোৱালিটিৰ ফৰ্ম হয়। চাওক ফৰ্মৰ কোৱালিটি, ফৰ্মটো আমাৰ এক্সপেক্ট কোম্পানীৰ হয় মেনুফেকচাৰিং। আৰু আমাৰ ফৰ্ম টেংকটো আমাৰ এক্সপেক্ট কোম্পানীৰ হয়। আৰু ইয়াতে সম্পূৰ্ণ ছেটআপ আমাৰ এক্সপেক্ট কোম্পানীৰ পৰাই প্ৰভাইড কৰা গৈছে। আৰু যি শুভ উদ্বোধনী আছিল ইয়াতে আমি ভালে ভালে আহি শুভ উদ্বোধনী কৰিলোঁ। আৰু ভিতৰতো কিছুমান মেচিনাৰী আছে, আৰু আপোনালোক ভিতৰৰ মেচিনাৰীখিনি দেখুৱাই দিওঁ। আৰু এইটো এটা চাব পাৰিছে আপোনাৰ 600 পাউণ্ডৰ 3 HP ছিংগল ফেচেৰে চলা 600 পাউণ্ড, মানে 600 পাউণ্ডৰ এটা এয়াৰ কম্প্ৰেছাৰ, ফুল্লি হেভি ডিউটি হয়। আৰু ব্লকটো চাওক কিমান হেভি ডিউটি ব্লক হয়, আৰু কিমান ধুনীয়া এটা লুকছ বা গেটআপ চাইছে। আমাৰ এক্সপেক্ট কোম্পানীৰ হয়, চাব পাৰিছে আমাৰ এক্সপেক্টৰ ষ্টিকাৰ, নেম প্লেট সকলোখিনি লগোৱা আছে। ইয়াৰ পিছতে আপোনালোকক দেখাব লৈছোঁ যিটো আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা আহিছে AR হাই প্ৰেছাৰ কাৰ ৱাশ্বাৰ, AR XT হাই প্ৰেছাৰ কাৰ ৱাশ্বাৰ। চাব পাৰিছে এইটো ইটালিয়ান ব্ৰেণ্ডেড হয়, ইটালিয়ান কোম্পানী হয়, মেনুফেকচাৰিং ইটালীত কৰিছে। আমাৰ এক্সপেক্ট কোম্পানীত এছেম্বলিংহে কৰিছোঁ। আৰু এইটো প্ৰপাৰলি যিটো BRT3 আলনুটাৰ লগোৱা আছে, টেকমেকৰ ঘান লগোৱা আছে, R2 হেভি ডিউটি পাইপ লগোৱা আছে। আৰু ধুনীয়া এটা পেকেজিঙৰ সৈতে আহিছে আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা। দাদা ভালে আছেনে? ভালেই দাদা। এই এড্ৰেছটো আপুনি জনাই দিব পাৰিব ক'ৰ হয় এইটো? মই এড্ৰেছটো মানে বৰদোৱা এইটো থানাৰ লগতে আছে, মানে হেৰি বৰদোৱা কলেজ আছে ন, সেইটো কলেজৰ লগতে আছে। মই মানে এইটো গাড়ীটো ৱাশ্বিং কৰিবলৈ আহিছোঁ টুকটুকিৰ পৰা। মানে ইয়াত মানে ফেচিলিটি ভালেই আছে, চব মানে ফেচিলিটি আছে। মানে কি ক'ম, মানে বহুত মানে মজা লাগে, গাড়ীটো মানে ক্লিন হৈ যায় ভালকে। এইটোৱে মানে জনাবলৈ। আপুনি আপোনাৰ নগাঁও বা বৰদোৱাৰ থকা বাসিন্দাসকলক কি ক'ব ইয়াতে আহিবলৈ? আপুনি নিজে ছেটিছফাই নে? বহুত মানে ভালেই আছে। মানে যোনে আহে মানে ইয়াত মানে নগাঁৱৰ পৰা হেৰি 20 কিলোমিটাৰ মানে দূৰত, আৰু টুকটুকিৰ পৰা 5 কিলোমিটাৰ দূৰত। আপুনি ইয়াতে আহি ছেটিছফাই? এইটো চাব পাৰিছে দাদাৰ বাইকখন, আৰু বাইকখন কিমান ধুনীয়াকৈ এটা ফৰ্মিং কৰা হৈছে, যিটো ফৰ্মিং বেলেগত ক'তো নাপায় আমাৰ এক্সপেক্ট কোম্পানীৰ বাহিৰে। আৰু এইটো ফৰ্মিংটো আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা দিয়া গৈছে, আৰু ফৰ্ম টেংটো আমাৰ এক্সপেক্ট কোম্পানী। আৰু আজি আহিছোঁ আকৌ এবাৰ ক'লোঁ
নগাঁও জিলাৰ বৰদোৱা থানত ইয়াতে আমাৰ এটা এক্সপেক্ট কোম্পানী সম্পূৰ্ণ গেৰেজ বা ৱাশ্বিঙৰ ছেটআপ ইনষ্টলেশ্যন হৈছে বা সংস্থাপন কৰিছোঁ। আজি শুভ উদ্বোধনী আছিলে, আজি আহি উদ্বোধনী কৰিলোঁ আৰু ইয়াতে কি কি মেচিন লাগিছে আপোনালোকক দেখুৱালোঁ। আৰু ইয়াৰে এটা কাষ্টমাৰ বা আপোনাৰ বাসিন্দা ইয়াতে বাইক ৱাশ্বিং কৰিব আহি নিজে ইমান ছেটিছফাই বা নিজে ইমান বহুত সুখী, সেইবাবে নিজৰ ফালৰ পৰা এটা ভাল এটা ফিডবেক দিলে।